আজি মই আৰু একদম নতুন ডিলাৰত আপোনালোক মানে কি কম এটো চাই যেহেতু জেএস মোটৰছৰ ভিডিঅ' বনাই আহিছোঁ তো এইটো ডিলাৰত মই চাইছোঁ সো ভাবিছোঁ এইটো ভিডিঅ' বনাই যাওঁ তো ইয়াতে মানে খুব কম বাজেটৰ গাড়ী আছে আৰু যিখিনি ষ্টক আছে মই গোটেইখিনি ষ্টকৰ গাড়ী আপোনালোকক দি দিছোঁ মানে দি দিম দাদা এজনৰ লগত মানে দাদাই ভালকৈ বুজাই দিব আপোনালোকক কোন গাড়ী কি মানে দাম কি আছে কি নাই দাদাই বুজাই দিব তো আপোনালোকে প্লিজ স্কিপ কৰি ভিডিঅ' নাচাব গোটেই ভিডিঅ' চাব আৰু যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ সাবস্ক্ৰাইব একদম পাহৰি নাযাব কোনে কৰিব চাই আছে একদম কমেণ্ট কৰি আপোনালোকে জনাই দিব চেল এখন গাড়ী দেখাই আছে আপুনি ন কিমান চনৰ গাড়ী এখন আপোনাৰ 2016 এল্টো কেটেন মেনুৱেল হয় মেনুৱেল কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ এখন আপোনাৰ 90000 আছে 90000 যেহেতু কমাৰ্শিয়াল অলপ কিলোমিটাৰটো বেছি হ'বই অৰিজিনাল পেণ্টত থকা গাড়ী ন হয় একদম অৰিজিনাল পেণ্ট ফাইনেন্স হৈ যাব হয় ফাইনেন্স হ'ব কিমানত দিব কয় এখন আপোনাৰ পুৰাপুৰি 3 লাখ আহিব 3 লাখ টকা হয় একদম 3 লাখ টকা আপোনালোকে কমাৰ্শিয়াল গাড়ী একো কৰিব নালাগে একদম ৰেডি গাড়ী দেখাই আছে নেক্সট আমাৰ এখন 2019 ৰ বলেৰো পিকআপ হয় এক্সট্ৰা লং কিমান চনৰ গাড়ী এই এখন আপোনাৰ 20 কিলোমিটাৰটো কৈ দিয়ক কিলোমিটাৰ এখন আপোনাৰ 1 লাখ প্লাস আছে 1 লাখ প্লাস কিমানত দিব প্ৰাইসটো আছে 650 সৰি ভিউয়াৰ্স এটো লক হৈ আছে মই দেখাব পাৰা নাই সো আপোনালোকে এবাৰ চাই লওক আনলক আছে ইফালে আছে ন So sab আপুনি আজি ফার্স্ট কি গাড়ী দেখাব আপুনি কক ফার্স্ট আজি আমি সুইফট দেখাম সুইফট হয় কিমান চনৰ গাড়ী এটো আপোনাৰ 2015 হয় অৰিজিনাল পেণ্টত থকা গাড়ী ন একদম নাম্বাৰ আছে কিমানত দি দিব কক আমাৰ প্ৰাইসটো আছে 350 কিবা এটা কম হ'ব নে নাই কম হ'ব আপোনাৰ ভিডিঅ' চাই কম হৈ যাব ন সো ভিউয়াৰ্স আপোনালোকে চাই লওক মানে বহুত ভাল কন্ডিশনত থকা গাড়ী এখন আপোনালোকে পাই আছে দাদাই কৈ দিছে কি হয় কি নহয় আৰু দাদা ইয়াতে ফাইনান্সৰ মানে আছে নে নাই অপচন হয় আছে অপচন আছে ন আছে অল আসাম ফাইনান্স হৈ যায় হৈ যাব ঠিক আছে আছে নেক্সট আপোনাৰ সুইফট আছে নিউ মডেল হয় 2018 মডেল 18 হয় কিমানত দিব কক এইটো আপোনাৰ প্ৰাইসটো আছে 560 কিলোমিটাৰ আপোনাৰ 44000 আছে ৰানি 44000 হয় এটো ওয়াৰেন্টি পাব নেকি কিবা হয় পাব আপুনি 6 মান্থৰ 6 মান্থৰ ওয়াৰেন্টি পাব এটা সাৰ্ভিসিং ফ্ৰী পাব ন হৈ যাব অটোমেটিক ভেৰিয়েন্ট হয় অটোমেটিক হয় আচ্ছা পেট্ৰল নে ডিজেল পেট্ৰল কৈ দিয়ক নেক্সট আমাৰ আছে টয়োটা গ্লেঞ্জা হয় কিমান চনৰ 2019 মডেল হয় কিলোমিটাৰ আপোনাৰ 54000 মান আছে 54000 কিমানত দিব কৈ দিয়ক প্ৰাইসটো আছে 650 হয় কিবাটো কম হ'বই কম হ'ব আপোনাৰ ভিডিঅ' চাই ফাইনান্স अवेलेबल আছে ভিউজ মানে ভিউয়াৰ্স আপোনালোকে চাব পাৰে কন্ডিশন খুবেই ধুনিয়া আপোনালোকে চাই লওক টায়াৰৰ কন্ডিশন দেখাই আছে কিমান চনৰ বলেৰো হয় এইখন আপোনাৰ 2019 ৰ হয় 2019 হয় কিমান কিলোমিটাৰ চলিছে কিলোমিটাৰ আপোনাৰ 46000 46 জি আছে জেনুইন হয় পুৰা জেনুইন আমাৰ তাৰ আপুনি 1.5 লাখ টকা দিব পাব আৰু এটো ফাইনান্স হৈ যাব আপোনাৰ তো আপুনি হুনকালে ভিউয়াৰ্সক কৈ দিয়ক কিমানত দি দিব এটো প্ৰাইসটো আছে 750 আপোনাৰ ভিডিঅ' চাইলে অন টেবল কিবা অলপ ডিসকাউন্ট হৈ যাব ন হয় গুটে ফাইনান্সনে কৰা একদম ডকুমেন্টস গুটে কৰি দিব সব ৰেডি নেক্সট আপোনাৰ মাৰুতি সুজুকি ব্ৰেজা হয় কিমান চনৰ 2016 মডেল হয় কিলোমিটাৰ আপোনাৰ 60 প্লাস আছে 60 প্লাস কিমানত দিব একদম উনকালে কৈ দিয়ক এটো আপোনাৰ প্ৰাইসটো আছে 480 আপোনাৰ ভিডিঅ' চাইলে কিবা অলপ ডিসকাউন্ট অনলি 480 হয় ইমান টিপ টপ থকা গাড়ী এখন আপোনালোকে একদম 4,50,000 টকা দি লৈ যাব তথাপিও কৈছে ইয়াতে ভিডিঅ' চাই যদি আহে আপোনালোকে ডিসকাউন্টও পাই যাব এন্ড্ৰইড ডিসপ্লে লাগি আছে এটো চাই লওক পুৰা ডিসপ্লে গুটে একদম লাগি আছে টিপ টপ মানে একদম দেই নেক্সট আপোনাৰ আৰু এটা সুইফট আছে সুইফট হয়
কিমান চনৰ 2013 মডেল হয় এইটো VXI হয় কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ এইটো 60 প্লাস আছে 60 কিমানত দিব এইটো আপোনাৰ প্ৰাইস আছে 330 হয় ডিসকাউন্ট তো হবই হয় ফাইনান্সও হৈ যাব ফাইনান্সও হ'ব টায়াৰ সব নিউ হৈ আছে পুৰা গাড়ী একদম ধুনিয়াকে মানে একদম ডিসিপ্লিনত ৰখা আছে গাড়ী না এলটো কেটেন হয় কিমান চনৰ গাড়ী 2016 মডেল 16 হয় ম্যানুয়াল না অটোমেটিক হয় ম্যানুয়াল না কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ আপোনাৰ 73000 কিমানত দিব কক এইটো প্ৰাইস আছে 350 অনলি 3,50,000 টকা লৈ যাব একদম গাড়ী কালার আছে নাকি ধুনিয়া একদম টিপটপ দিয়ে বহুত ধুনিয়া মৰম লগা কালার ডিমান্ডেড গাড়ী এখন দেখা আছে ইকো ন কিমান চনৰ গাড়ী হয় এইখন আপোনাৰ 14 হয় কিমান কিলোমিটাৰ চলিছে এইটো আপোনাৰ 60 প্লাস আছে 60 প্লাস অৰিজিনাল পেইণ্টত থকা গাড়ী সো ইন্টেৰিয়ৰ চাক আপোনালোকে এটোটো ফাইনান্স হৈ যাব ফাইনান্স ৰব মই খুলি দিম সো সিট কভাৰো আপোনালোকে একোৱে মানে চেঞ্জ কৰিব নালাগে একদম কিমানত দিব কক প্ৰাইস 350 আছে 350 আৰু অলপ নেগোশিয়েট হৈ যাব ন বলেৰো দেখা আছে এইখন আপোনাৰ 2018 ৰ হয় 2018 ৰ হয় ZLX পাৱাৰ প্লাস কিমান 18 কলে ন কিলোমিটাৰটো কৈ দিয়ক কিলোমিটাৰ এইখনত আপোনাৰ 70000 আছে 70 ইঞ্জিন এপ্ৰন গোটেই সিল আছে পুৰা কিমানত দিব এইখন আপোনাৰ 7 লাখ আছে নেগোশিয়েট হ'ব অলপ মাত্ৰ 7 লাখ টকাত বলেৰো পাই আছে ইমান টিপটপ গাড়ী এখন চাওক ফাইনান্সও কৰি দিব প্ৰাইসটো কিবা ইফাল হৈ যাব আৰু আপোনাক একদম কোৱেশ্চন নানিব মন যে প্ৰাইসটো কমিব নে নকমে নিশ্চয় কমি যাব আপোনাক যদি ভিডিও চাই আহে এবাৰ অলপ মেনশন কৰি কৈ দিব আছে এটো কিমান চনৰ omni হয় কক এটো আপোনাৰ 2010 কিলোমিটাৰ 80000 মান আছে 80 ন হয় এটো তো ফাইনান্স নহয় কেশত লব লাগিব এটো ফাইনান্স না হ'ব সো ইন্টেৰিয়ৰ টু কিমানত দিব কক এটো আপোনাৰ 1.5 লাখ আছে দামটো 1.5 লাখ ন নেগোশিয়েট হৈ যাব একদম মাত্ৰ একদম মানে খুবে কম প্ৰাইস আপোনাক কৈছে দে একদম 1.5 লাখ টকাত আপোনাক এটো গাড়ী লৈ যাব দেখা আছে 2015 মডেল 15 হয় কিলোমিটাৰটো কৈ দিয়ক কিলোমিটাৰ 80000 মান আছে 80 হয় অৰিজিনাল পেইণ্টত থকা গাড়ী হয় অৰিজিনাল পেইণ্ট এটোৰ ফাইনান্স হ'ব ন যেটো 15 ৰ হয় হৈ যাব কিমানত দিব কক এইখনৰ প্ৰাইসটো আছে 190 নেগোশিয়েট তো হৈ যাব হয় নেগোশিয়েট হ'ব আৰু ভিউয়ার্স এটোৰ ফাইনান্সও হৈ যাব সাকে কম বাজেটেৰো হ'ব একদম খুবে ধুনিয়া গাড়ী এখন সুইফট ডিজায়াৰ আপোনালোকে গমে পায় দাদাটো কিমান চনৰ গাড়ী এটো 13 হয় কিমান কিলোমিটাৰ চলিছে কিলোমিটাৰ 80000 প্লাস আছে 80000 প্লাস কিমানত দিব কৈ দিয়ক ভিউয়ার্সক এৰ প্ৰাইসটো আছে 320 3,20,000 টকাত আপোনালোকে সুইফট ডিজায়াৰ এখন লৈ যাওক সব কন্ডিশন এখন দেখা আছে খুব ধুনিয়া গাড়ী হয় এইখন আপোনাৰ 2013 মডেল কিমান কিলোমিটাৰ চলিছে কিলোমিটাৰ 5000 জেনুইন পুৰা জেনুইন হয় জেনুইন মানে ভিউয়ার্সৰ কোৱেশ্চন আহিব পাৰে যে 13 ৰ গাড়ী 33000 কেনেকৈ চলিছে পুৰা জেনুইন হয় প্ৰাইসত খেলই লাগাই আছে ন আফটাৰ মাৰ্কেট এন্ড্ৰইড ডিসপ্লেও লাগাই আছে এন্ড্ৰইড পুৰা ডিসপ্লে লগোৱা আছে আপোনালোকে চাই লওক গাড়ী পুৰা মডিফাইড হৈছে মডিফাই ন এটো ফাইনান্স হ'ব নেকি কাম কৰাৰ মানে প্ৰয়োজন নাই খালি গাড়ী মানে লৈ যাব লাগে আহি আৰু
এটোৰ ফাইনান্স হ'ব হৈ যাব নেকি এইটো। হৈ যাব ন কিমান পাৰ্চেন্ট ডাউন পেমেন্ট দিলে ওলাই যাব ডাউন পেমেন্ট 30% দিলে হৈ যাব 30% দিলে হৈ যাব অকমান টকা দিলে সবতে ফাইনান্স হৈ যাব হয় হৈ যাব প্ৰাইস কিমান আছিলে কৈ দিয়ক ভিউয়াৰ্সে কিমানত দিব আপোনালোকে প্ৰাইসটো আপোনাৰ 420 আছে 420 টো খুলিব বেয়া লাগে সো আপুনি 420 পৰা কিবা এটা কমাই দিব অলপ নিগোচিয়েট হৈ যাব ন আহিলে ফোনকে কৰি ঠিক আছে যদি ভিডিও চাই আপোনালোকক ভাল লাগিছে এইটো আজি মোৰ কাৰণে নতুন ডিলাৰে হয় আজি মই ফাৰ্স্ট টাইম ভিডিও বনাইছো দাদাৰ লগত আৰু দাদা খুব ধুনীয়াকৈ আপোনালোকক আপডেট দি দিছে যিমানখিনি গাড়ী আছে ষ্টকত বৰ্তমান গোটেইখিনি আপডেট দি দিছে আৰু যদি কিবা আপোনালোকৰ হেল্প লাগে হেল্পৰ কাৰণে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়াই থাকে সো আপোনালোকে স্কিপ কৰি ভিডিও নাচাব গোটেইখিনি চাব বহুত একদম ধুনীয়া ধুনীয়া কম বাজেটত আপোনালোকৰ গাড়ী লৈ আহিছোঁ সো দাদাই বুজাই দিব এড্ৰেছটো মানে ক'ৰ পৰা মানে আহিব লাগে কি নালাগে দাদা গোটেইখিনি বুজাই দিব শুনি লওক দাদাই কি কয় হয় মোৰ নাম মনিদুল ইছলাম আমাৰ ডিলাৰটোৰ নাম আছাম মটৰ্ছ জালুকবাৰীৰ পৰা 18 কিলোমিটাৰ আমাৰ ডিলাৰটো আছে মিৰ্জা শ্বহীদ বেদীৰ ওচৰত মিৰ্জা চকৰ পৰা